সেই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ মোৰ সতীৰ্থ প্ৰাঞ্জিতৰ সৈতে প্ৰাঞ্জিতক দেখিবলৈ পাইছোঁ আৰু প্ৰাঞ্জিত আপুনি ভালকৈ দেখিব হয়তো বা আপুনি ভালকৈ জানিব যে ঠিক প্ৰৱেশ দুৱাৰৰ বাহিৰৰ পৰিৱেশটো কেনেকুৱা কিমান মানুহৰ এতিয়াও অহা যোৱা হৈ আছে কিমান মানুহৰ প্ৰৱেশ হৈ আছে এতিয়ালৈকে আৰু ক'ৰবাত কিবা কোনেও আশা কৰা নাই কিন্তু ক'ৰবাত কিবা খবৰ হৈছেগৈ নেকি বা ক'ৰবাত অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতিৰ কিবা সূচনা হৈছে নেকি আমি নহওকটোৱে আশা কৰিছোঁ চাওক মানস আৰু এঞ্জেলা কেৱল মানুহ আৰু মানুহ দেখিছোঁ আৰু অগণিত মানুহৰ সমাৱেশ এয়া দেখুৱাইছোঁ সৰু সজাই স্থিত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ এই পৰিৱেশ আৰু এতিয়াও এই নিশাৰ ভাগলৈকো অগণন গুণমুগ্ধৰ ভিৰ পৰিলক্ষিত হৈছে আপোনালোকে চাওক যে কিমান মানুহ আচলতে প্ৰিয় শিল্পীগৰাকীক সেই সময়খিনিত এবাৰ তেওঁলোকে ওচৰৰ পৰা চাবলৈ এবাৰ প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে অগণন মানুহ আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হৈছেহি আৰু যিহেতু আমি দেখুৱাইছোঁ সেই পৰিৱেশ আৰু জুবিন গাৰ্গ আচলতে এই যিটো পৰিৱেশ সেই পৰিৱেশটো আজিৰ দিনটোত এই নিশাৰ ভাগত বহু সুকীয়া হৈ পৰিছে কিয়নো সকলোৱে জুবিন গাৰ্গৰ মায়াবিনী গীতৰ সুৰে সুৰে তালে তালে সকলোৱে গাইছে আৰু জুবিন গাৰ্গে কৈ থৈ গৈছিল যে মই মৰাৰ সময়ত এই গীতটোৱে লগাব লাগিব আৰু সেই কথাই যেন এইসকল অনুৰাগীয়ে পালন কৰিছে তেওঁলোকৰ প্ৰিয় শিল্পীগৰাকীৰ সেই কথাক তেওঁলোকে প্ৰতীয়মান গৈ তেওঁলোকে এই যি গীত সেই গীত তেওঁলোকে গাইছে আৰু এক আচলতে মৰ্মান্তিক যদিও পৰিৱেশ তথাপিও সকলোৱে জুবিন গাৰ্গৰ গীতসমূহ তেওঁলোকে গাইছে আৰু পৰিৱেশটো আমি বাহিৰৰ পৰা যিহেতু দেখুৱাইছোঁ এয়া আপোনালোকে লাইন দেখিছে যে যথেষ্ট মানুহৰ সমাগম হৈছে চাৰিওফালে কেৱল মানুহ আৰু মানুহ যিহেতু গেট এতিয়াও খোলা হৈছে গতিকে সন্মুখ ভাগৰ পৰা আপোনালোকে যদি চায় তেনেহ'লে চাৰিওফালে কেৱল মানুহ আৰু এইসকল লোকে জুবিন গাৰ্গৰ সেই সময়খিনিত তেওঁলোকে এই যি পাৰ্থিৱ দেশ সেই দেশত তেওঁলোকে এক প্ৰকাৰে মাল্যাৰ্পণ কৰিবৰ বাবে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে আহি উপস্থিত হৈছেহি চাৰিওফালে কেৱল আমি মানুহেই দেখিছোঁ আৰু এইসকল মানুহে জুবিন গাৰ্গৰ যি সত্তা জুবিন গাৰ্গৰ যি স্বাভিমান জুবিন গাৰ্গৰ সুৰ কণ্ঠ গীত সকলোখিনিক আগুৱাই লৈ যাব বিচাৰিছে আৰু আমি দেখুৱাইছোঁ বেৰিকেডৰ ব্যৱস্থা কৰা হৈছে যিহেতু আমি আগুৱাই যোৱাত অসুবিধা হ'ব সেয়েহে আমি কিছু আঁতৰৰ পৰা পৰিৱেশটো দেখুৱাবৰ কাৰণে যত্ন হৈছোঁ কাৰণ যিসকল লোক দেখিছে তেওঁলোকে বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু দিনৰ ভাগত আমি দেখিবলৈ পাইছিলোঁ যে তেওঁলোকে যথেষ্ট লোকৰ সমাগম হৈছিলে বহুতেই কৈছে যে 10 লাখ লোকতকৈ অধিক সমাগম হৈছে সৰু সজাইৰ এই স্থানখিনিত গতিকে এতিয়া আমি পৰিৱেশটো দেখুৱাইছোঁ এতিয়াও যথেষ্ট মানুহৰ সমাগম হৈছে আৰু সকলোৱে তেওঁলোকে এবাৰ কাষৰ পৰা প্ৰিয় শিল্পীগৰাকীক চাবলৈ এবাৰ তেওঁলোকে ফুলৰ মালাৰে তেওঁলোকে শেষ বিদায় জনাবলৈ এনেদৰে সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে আপুনি চাওক কোনো এজন লোকৰ ক'তো কাৰো একো আক্ষেপ নাই এই সময়খিনিত কোনেও কাকোৱে দুখ দিব বিচৰা নাই কিন্তু কেৱল মাত্ৰ তেওঁলোকে প্ৰিয় শিল্পীগৰাকীক কাষত চাব বিচাৰিছে বাকী কথাবোৰ প্ৰশাসনে কি নিৰ্ণয় কৰে সেয়া পিছৰ কথা কিন্তু এই সময়খিনিত কেৱল তেওঁলোকে প্ৰিয় শিল্পীগৰাকীক কাষত বিচাৰিছে প্ৰিয় শিল্পীগৰাকীৰ এই সময়খিনিত তেওঁলোকে কাষত থাকিবৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হৈছে আৰক্ষী প্ৰশাসনৰ লোকসকল আছে কটকটীয়া এক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে যিহেতু বেৰিকেডৰ ব্যৱস্থা আছে আৰু আমি দেখুৱাইছোঁ এই সন্মুখভাগৰ পৰিৱেশ যিহেতু এতিয়াও যথেষ্ট লোকৰ সমাগম হৈছে আৰু জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰৰ কাষলৈ এতিয়াও বহু লোক ভিৰ হোৱা পৰিলক্ষিত হৈছে কিয়নো যিসকল লোক আহিছে তেওঁলোকে এফালেদি সোমাই আনফালেৰে ওলাই যাব লাগিব ইয়াত ৰোৱাৰ ব্যৱস্থা নাই যদিও বেৰিকেডৰ ভিতৰত কিছু লোক আছে সেই লোকসকলকো সময়ে সময়ে উলিয়াই দিয়াৰ ব্যৱস্থা কৰিছে প্ৰশাসনে তথাপিও এই যি পৰিৱেশ সেই পৰিৱেশ আমি দেখুৱাইছোঁ সৰু সজাইৰ এই যি ভোগেশ্বৰ মানে প্ৰাঞ্জিত যিটো আমি শুনিছিলোঁ বা যিটো মুখ্যমন্ত্ৰীয়ে আশংকা কৰিছিল যে মানুহখিনি ওলাই যোৱা নাই সেইটো কিমান দূৰ সত্য ওলাই গৈছেতো মানুহখিনি নে তাতেই তেওঁলোকে ৰৈ গৈছে চাওক সেই কথাখিনিও ক'ব লাগিব কাৰণ একাংশ লোক আছে তেওঁলোকে ইয়াতেই আছে এতিয়াও কাৰণ জুবিন গাৰ্গক তেওঁলোকে এতিয়াও এৰিব বিচৰা নাই যদিও প্ৰশাসনে তেওঁলোকক আঁতৰাই পঠাবৰ বাবে চেষ্টা কৰি আছে যদিও কিছু লোক পাৰ হৈছে তথাপিও এতিয়াও আপোনালোকে কেমেৰাত দেখিছে এইসকল লোক বেৰিকেডৰ মাজৰ যিটো অংশ এই মাজৰ অংশত এতিয়াও বহু লোক সমাগম হৈছে এই লোকসকলকো উলিয়াই দিয়াৰ প্ৰশাসনে মাজে মাজে ব্যৱস্থা গ্ৰহণ কৰি আছে তথাপিও এইসকল লোকে বেৰিকেডৰ ওপৰতে কোনোবাই বহিছে কোনোবাই
কাষলৈকে এবাৰ গৈ চাবলৈ যত্ন কৰিছে আৰু যিসকল লোক আমি সেই সকলকো দেখুৱাইছোঁ গতিকে সকলোৱে এনেদৰেই বেৰিকেডৰ ভিতৰে বাহিৰে সকলোতেই তেওঁলোকে নিজৰ অৱস্থান গ্ৰহণ কৰিছে কিন্তু মই অকণমান যদি আগুৱাই যাওঁ দেখুৱাম পৰিৱেশটো অকণমান আপুনি যদি সন্মুখভাগৰ ফালে চাই মূল যিখন প্ৰৱেশ পথ সেই প্ৰৱেশ দুৱাৰৰ সন্মুখলৈ যদি আমি দেখুৱাওঁ তেনেহ'লে দেখিব অগণন মানুহ আৰু এই মানুহবোৰে কেৱল জুবিন গাৰ্গক কাষৰ পৰা চাবলৈ আহিছে আবেলি ভাগত এজাক বৰষুণ আহিছিল যাৰ বাবে এতিয়া এই স্থানখিনিত বোকাৰে ভৰি পৰিছে তথাপিও তেওঁলোকে প্ৰিয় শিল্পীগৰাকীক কাষৰ পৰা চাবৰ বাবে আহিছে গতিকে আমি দেখুৱাইছোঁ এইসকল মই দিনৰ ভাগতো একাংশৰ সৈতে কথা পাতিছিলোঁ তেওঁলোকে কৈছিলে যে জুবিন গাৰ্গ যদিও কায়িকভাৱে নাই তথাপিও তেওঁৰ অমৰ সৃষ্টিক আগুৱাই লৈ যোৱাৰ সংকল্প লৈছে এইসকলে নতুন প্ৰজন্মৰ যিসকল লোক আছে কেৱল নতুন প্ৰজন্ম বুলি ক'লেই ভুল কোৱা হ'ব ইয়াত যিসকল বয়োজ্যেষ্ঠ তেওঁলোকেও যথেষ্ট সংকল্প লৈছে কাৰণ জুবিন গাৰ্গক পাইছে কেইবাটাও প্ৰজন্মই জুবিন গাৰ্গক পাইছিল গতিকে সেইসকল প্ৰজন্মক গীত কথা সুৰেৰে জুবিন গাৰ্গে সদায় মোহাবিষ্ট কৰি ৰাখিছিল গতিকে সেইসকলো ইয়াত আহিছে পুৱাৰে পৰা দেখুৱাইছোঁ কনিষ্ঠ যথেষ্ট যিসকল মহিলা আছে তেওঁলোকে নিজৰ সন্তানক লৈ আহিছে কণ তেওঁলোকৰ ল'ৰা ছোৱালীসকলক লৈ আহিছে গতিকে সেই পৰিৱেশটোও আমি দেখুৱাইছোঁ এয়া দেখুৱাইছোঁ যথেষ্ট এটা ভিৰ পৰিলক্ষিত হৈছে আপুনি যদি চাই আমাৰ কেমেৰাত যথেষ্ট এটা ভিৰ পৰিলক্ষিত হৈছে এই ভিৰ মাজে মাজে অকণমান জটিলতাৰ ফাললৈ গতি কৰে কিয়নো ঠেলা হেঁচাৰ এটা অৱস্থাৰ সৃষ্টি হয় তথাপিও অৰ্ধসামৰিক বাহিনী আছে আৰক্ষী আছে গতিকে সেইসকলেও অকণমান পৰিৱেশটো চম্ভালিবৰ কাৰণেও চেষ্টা কৰে আৰু ঠায়ে ঠায়ে খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে গতিকে ইয়াৰ যিসকল প্ৰশাসনৰ যিসমূহ যাৱতীয় ব্যৱস্থা সেই ব্যৱস্থাসমূহো যথেষ্টভাৱে লোৱা হৈছে আৰু যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলযোগে কৈছে যে কাইলৈ দিনটোৰ বাবেও ইয়াত জুবিন গাৰ্গৰ এই পাৰ্থিৱ শৰীৰ ৰখোৱাৰ ব্যৱস্থা কৰা হ'ব গতিকে নিশাৰ ভাগতো আৰু জুবিন গাৰ্গৰ এই যিসমূহ তেওঁলোকৰ সৃষ্টি সকলোৱে এক প্ৰকাৰে মনত তেওঁলোকে সংকল্প লৈ আগবাঢ়ি আহিছে গতিকে আমি যদিও কথা পাতিবলৈ এতিয়া এইখিনি সময়ত সক্ষম হোৱা নাই গতিকে যথেষ্ট আমি ভিতৰত আছোঁ পাৰিবনে তেওঁলোকৰ ওচৰলৈ যাবলৈ প্ৰাঞ্জিত তেওঁলোক ক'ৰ পৰা আহিছে কিমান দূৰৰ পৰা আহিছে কেতিয়া আহিছে এইখিনি কথা জানিবলৈ এইখিনি কথা জানিবলৈ আমি মানক চেষ্টা কৰি আছোঁ কিন্তু দেখিছে যে যথেষ্ট ওখ ইয়াতে বেৰিকেডৰ ব্যৱস্থা কৰা হৈছে আৰু সেই বেৰিকেডৰ বাবে অকণমান অসুবিধা হৈছে যদিও কিছু লোকে তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে আৰু যিহেতু স্থানখিনি বোকা আৰু পানীৰে ভৰি পৰিছে গতিকে কোনোবাখিনিত অসুবিধাও সন্মুখীন হ'বলগীয়া হৈছে এইসকল গুণমুগ্ধ তথাপিও আমি সেইসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ আৰু আমি অকণমান হ'লেও মন্তব্যসমূহ শুনাম কিয়নো সেইসকলে জুবিন গাৰ্গৰ কথা কি ভাবে আচলতে তেওঁলোকে কেনেধৰণে কি সংকল্প লৈ আহিছে বা কেনেধৰণে জুবিন গাৰ্গৰ সৃষ্টিক জীয়াই ৰাখিব সেই কথাখিনিও আছে যদিও বহুতে ক্ষোভ প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ ওপৰতেই হওক বা একাংশই আন বহুসকলৰ ওপৰত আচলতে ক্ষোভ উজাৰিছে একাংশ জুবিন প্ৰেমীয়ে তথাপিও এইসকলৰ যি মনৰ কথা সেই মনৰ কথাসমূহ আমি ল'বলৈ যত্ন কৰিছোঁ গতিকে এটা স্বাভাৱিকভাৱে এটা পৰিৱেশ আমি দেখুৱাইছোঁ আৰু এই পৰিৱেশ এক মনে আমি দেখুৱাইছোঁ জুবিন গাৰ্গৰ যিসমূহ সৃষ্টি সেই সৃষ্টিসমূহক আগুৱাই লৈ যোৱাৰ বা জুবিন গাৰ্গৰ এই যিসমূহ কথা সেই কথাসমূহক আগুৱাই লৈ যোৱাৰ তেওঁলোকে সংকল্প লৈছে আমি যি দেখুৱাইছোঁ পৰিৱেশ সেই পৰিৱেশ এক প্ৰকাৰে অভূতপূৰ্ব এই পৰিৱেশ কোনো এটা প্ৰজন্মই হয়তো আগৰ জনমলৈ দেখিব নেদেখে সেয়া ক'ব নোৱাৰোঁ কিন্তু আমাৰ প্ৰজন্মই এটা অভূতপূৰ্ব পৰিৱেশ দেখিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ